মোৰ ছোৱালীজনী যেতিয়া স্কুলৰ পৰা আহে, তাইক মই এনেধৰণৰ কিছুমান সৰু সৰু এক্টিভিটিজ দিওঁ। আজি মই যেনেদৰে তাইক এখন পেপাৰ কাট কৰিব দিছোঁ, তাত কিছুমান পিকচাৰ্ছ আছে, কাৰ্টুন কেৰেক্টাৰ, সেইবোৰ তাই মোৰ কাৰণে, দেউতাকৰ কাৰণে তাই কাট কৰি ৰাখিছে। তাৰপাছত এই সময়খিনিতে মই ৰাতি ডিনাৰ বনাব আহিলোঁ। ডিনাৰ একেবাৰে চিম্পল আছিলে, চয়াবিন, অমিতা আৰু আলু বনাইছিলোঁ, লগত আছিলে ৰুটি। তাৰপাছত তাইক ডিনাৰ মই শুৱাই দিছিলোঁ আৰু মোৰ এই ৰাতিৰ সময়খিনি মই অকণমান কিতাপ পঢ়ি ভাল পাওঁ। যিহেতু আগৰ পৰাই কিতাপ পঢ়া অভ্যাস, সেইকাৰণে কিতাপ মই এৰিব নোৱাৰোঁ। নেক্সট ডে মৰ্ণিং মই 6:30ত মোৰ ছোৱালীক বাছত ড্ৰপ কৰিম আৰু ইয়াৰ ঘৰলৈ আহি মই কিছু সময় নিজৰ লগত কটাই মই তাইৰ কাৰণে কিছুমান এক্টিভিটি ৰেডি কৰিম আৰু তাই যেতিয়া স্কুলৰ পৰা আহিব তেতিয়া তাই সেই এক্টিভিটিখিনিত যাতে নিজে এংগেজ হৈ থাকিব পাৰে। আৰু ল'ৰা ছোৱালী যেতিয়া এংগেজ হৈ থাকে তেতিয়া ল'ৰা ছোৱালীয়ে বেছি টিভি বা স্ক্ৰীন নিবিচাৰে আৰু এই যে এক্টিভিটিৰ সময়খিনি, এই এক্টিভিটিৰ সময়খিনি মই তাইৰ লগত কথা পাতোঁ। স্কুলৰ ইটো সিটো কথা, কেতিয়া তাইৰ মনটো বেয়া লাগিছিল স্কুলত, টিচাৰে কি ক'লে, তাইৰ ফ্ৰেণ্ডছবিলাকে কি ক'লে, নানান ধৰণৰ কথা। আৰু বিশ্বাস কৰক, ল'ৰা ছোৱালীক যদি সময় দিয়ে নহয়, ল'ৰা ছোৱালীয়ে সকলো কথা খুলি ক'ব বিচাৰে।